एवरीवन वेलकम बैक टू माय चैनल। सो फाइनली दुर्गा पूजा उपलक्षे आज मैं घर जाबले ओलाइছো আৰু ৰাতিপুৱা সোনকালে উঠাৰ উদ্দেশ্যটো হ'ল যে মই কালি মই বেগ পেকিং নকৰিলো। সো এতিয়া মই কাপোৰখিনি পেকিং কৰিব আছে আৰু বেগ পেকিং মিন্স হ'ল হিউজ টাইমৰ কথা। বিকজ কি কাপোৰ লওঁ নলওঁ সদায় এইটো বস্তু কনফিউজ হৈ থাকো মই। আৰু বিশেষকৈ যেতিয়া মই ঘৰ যাব ওলাও সো ঘৰ যাওঁতে মই সদায় মানে মোৰ যিখিনি ভাল কাপোৰ মই সদায় লৈ যাওঁ। বিকজ যদি মই কমকে কাপোৰ লৈ যাওঁ তেতিয়াও মই ঘৰ গৈ পেলাই এনেকুৱা ফিল হয় যে কাশ মই সেইটো কাপোৰ লৈ আনিলো হয় চ' ডেট এইটো অকেজনত মই পিন্ধিব পাৰিলো হয়। চ' তেনেকুৱা যাতে মোৰ ফিল নহয় সেইটো কাৰণে মোৰ যিমানখিনি ভাল ভাল চিলেক্টেড কাপোৰ আছে মই সদায় সেইবোৰ মানে লৈ যাওঁ। আৰু সেইবোৰ লওঁতে লওঁতে মোৰ বেগ সদায় অভাৰলোড হৈ যায়। ষ্টিল মই সেইটো মানে কাপোৰবোৰ ঘৰ গৈ পেলাই পিন্ধা নহয়, আকৌ সেইবোৰ দাঙি মেলি পেলাই মই গুৱাহাটীত আকৌ লৈ আনো। চ' এনিৱে সো এতিয়া মই বেগ পেকিং কৰিম। আৰু এট প্ৰেজেন্ট যিহেতু দুৰ্গা পূজা, সো দুৰ্গা পূজা আমাৰ কাৰণে বহুত স্পেচিয়েল হয়। নো ডাউট এইবাৰ পেণ্ডামিকৰ কাৰণে গভৰ্ণমেণ্টে কিছুমান ৰেষ্ট্ৰিকশ্যন দিছে। সো ষ্টিল সেইবোৰ ৰেষ্ট্ৰিকশ্যন মানি পেলাই আমি যিমানখিনি টাইম পাওঁ আমি ফ্ৰেণ্ডছৰ লগত ফুৰিম, মা দেউতাৰ লগত ফুৰিম, দেন মণ্ডপত যাম। সো এইবোৰৰ কাৰণে ভেৰাইটি কাপোৰৰ দৰকাৰ হয়। সো এতিয়া মই নতুন কাপোৰ কিছুমান লৈছো পূজা উপলক্ষে। আৰু লাষ্ট মান্থ মই মিন্ত্ৰাৰ পৰা কেইটামান কাপোৰ লৈছিলো। সো সেইবোৰ কাপোৰ মই চব মিলাই মেলি পেলাই এইবোৰ লৈ যাম। সো আৰু গুৱাহাটী ষ্টেচনত মোৰ ট্ৰেইন আছে 12টা বজাত। সো আৰু মই থাকো গণেশগুৰি। সো গণেশগুৰিৰ পৰা মই এটলিষ্ট 45 মিনিটছ এটা হাতত লৈ পেলাই যাব লাগিব। বিকজ ষ্টেচনত চেক ইন কৰাৰ পিছত মই চাব লাগিব যে মোৰ কোনটো ডাব্বাত মোৰ চিট বুকিং হৈছে। সো সেইবোৰ চাই মেলি পেলাই মই এৰেঞ্জ কৰিব লাগিব। সো সেয়াই। আৰু এতিয়া মই কাপোৰখিনি মই পেকিং কৰো, আহক আপোনালোকেও চাব। এইবোৰ গোটেই মই কাপোৰ লৈ পেলাই বহি গৈছো আৰু এইবোৰ গোটেই চিজিলকে মোৰ পেকিং কৰিব আছে। সো ইয়া পেকিং ষ্টাৰ্ট কৰি দিওঁ। এইযোৰটো মই লৈ যাবই লাগিব। এইযোৰ ল'বলৈ এতিয়া জাগা নোহোৱা হৈছে। তাৰপিছত এইযোৰ শ্বু লৈ ল'ব লাগিব। এইটো এতিয়া ল'বলৈ জেগা নাই মই বাৰু। এইটো বেকপেক। ত' বেকপেকত মই বাকীখিনি যিখিনি মোৰ হেণ্ডবেগত আৰু জেগা নাই চ' সেইখিনি মই এতিয়া বেকপেকত সোমাই দিম। সো গোটেই 60% মোৰ পেকিং হৈ গ'ল। বাকী মোৰ 40% মিন্স মোৰ ডেইলি বেচিছত পিন্ধা কাপোৰ কেইটামান ল'ব আছে। আৰু মোৰ যোনখিনি এক্সেচৰিজ হয় সো যেনেকৈ লাইক মেকআপৰ বস্তু, ক্ৰীম বাগেৰা যি আছে, স্কিন প্ৰডাক্ট সেইবোৰ ল'ব আছে। সো সেইখিনি মই অলপ দেৰিকৈ পেকিং কৰি ল'ম। বাকী যোনটো মোৰ মেইন হেডেক আছিলে সেইখিনি কাপোৰ মই গোটেইখিনি সোমাই ল'লোঁ বেগৰ ভিতৰত। এণ্ড গোটেইখিনি ধুনীয়াকৈ হৈ গ'ল এৰেঞ্জমেণ্ট। সো এতিয়া মই যাওঁ, গা পা ধুওঁগৈ আৰু ফ্ৰেছ হৈ পেলাই মই খানা চানা খাব আছে, সোনকালে ওলাব আছে। সো সেইখিনি কাম কৰোঁগৈ। সো য়েছ এইখিনি বস্তু মোৰ হৈ গ'ল। বাকী মই আপোনালোকক অলপ দেৰিকৈ লগ পাই আছোঁ। Hey guys, so everything ready now. I am take leave from Guwahati only for 7 days. After 7 days, I'll came back again.
ফাইনেলি আহি পালোঁ মোৰ হোম টাউন লোকেশ্যন। এইটো নিউ বঙাইগাঁও ষ্টেচন হয়। চ' ট্ৰেইন মোৰ লাষ্ট ষ্টপ অভাৰ মোৰ ইয়ালৈ হয় আৰু ইয়াৰ পৰা মই বাকী আৰু যাব লাগিব মোৰ নিজা টাউনত। চ' এইটো চাওক নিউ বঙাইগাঁও ষ্টেচন হয়। চ' এতিয়া মই বেলেগ গাড়ীত উঠি পেলাই মই যাব লাগিব ঘৰ। চ' ঠিক আছে গৈ থাকোঁ মই আপোনালোক। গাইজ আই এম ফাইনেলি এট হোম। চ' ফাইনেলি মই আহি পালোঁ ঘৰত। চ' এতিয়া মই ফ্ৰেছ হ'ব লাগিব। চ' সেইবোৰৰ আগত মই ভাবিছোঁ আপোনালোকৰ লগত ব্লগটো শেষ কৰি লওঁ। চ' মই ষ্টেচনৰ বঙাইগাঁও ষ্টেচনৰ পৰা নামি কেনে দেন সৰু গাড়ী দি পেলাই মই আহিলোঁ। মোৰ হোম টাউন বাসুগাঁও হয়। চ' বাসুগাঁও টাউনলৈকে আহিবলৈ তাৰে পৰা আৰু বেলেগ এটা গাড়ী দি পেলাই আহিব লাগে, 30 মিনিটছমান লাগে। চ' তেনেকৈ আহিলোঁ। চ' সেয়া মই এতিয়া ঘৰত আছোঁ। চ' এতিয়া যিহেতু মই এতিয়া ফ্ৰেছ হোৱা নাই, চ' সেইকাৰণে মই ঘৰৰ ভিতৰত সোমোৱা নাই। চ' ঘৰৰ ভিতৰত সোমোৱাৰ আগতে মই আপোনালোকৰ লগত ব্লগটো শেষ কৰি লওঁ, বিকজ মায়ে মোক এনেকৈ সোমাব নিদিব। মই গোটেই এইবোৰ চেঞ্জ কৰি পেলাইহে মই ঘৰৰ ভিতৰত সোমাব পাৰিম গা পা ধুই কেনে। চ' কথাটো হ'ল যে মই আজি চাগে মই ট্ৰেইন মিছ হৈ গ'ল হয়, ট্ৰেইন নাপালোঁ হয়। জাষ্ট 2 মিনিটৰ কাৰণে মই ট্ৰেইনটো পাইছোঁ, বিকজ মই আছিলে মোৰ 12:20 ট্ৰেইন, বাট মই ষ্টিল 50 মিনিটছ এটা হাতত লৈ পেলাই ওলাইছিলোঁ তাৰে পৰা। বাট গড ন'ছ আজি ইমান ট্ৰাফিক হ'ব যে মই গম পোৱা নাছিলোঁ। চ' সেইটো কাৰণে অলৰেডি মোৰ লেট হৈ গ'ল। দেন মই পল্টন বজাৰ ষ্টেচনত মই 12টা বজাত পাই গ'লোঁ। ত' পোৱাৰ পিছত অলমষ্ট ঠিক আছে 20 মিনিটছ এতিয়াও হাতত আছে, মই ট্ৰেইন পাই যাম। বাট পল্টন বজাৰ যোনটো সেইটো ছেকেণ্ড গেট হয়। চ' সেইটো গেট বন্ধ ষ্টেচনৰ। অনলি যোনটো ফাৰ্ষ্ট গেট হয়, মেইন গেট হয়, যোনটো ৰিজাৰ্ভ বেংকৰ সেইখিনি এৰিয়াৰ যোনটো গেট হয়, সেইটো হয় মেইন গেট হয়। চ' সেইটো খোলা আছে। চ' এতিয়া আকৌ মই সেই পল্টন বজাৰ ষ্টেচনৰ পৰা ঘূৰি পেলাই আকৌ সেই মই ফাৰ্ষ্ট গেটত গৈছোঁ। চ' সেইখিনি যাওঁতে তাতে মোৰ আৰু 10 মিনিট। চ' অলমষ্ট মই 12:15 মই ষ্টেচন গৈ পাইছোঁ। চ' সেইখিনি টাইমত মই ভাবিছোঁ আজি মোৰ ট্ৰেইন গ'ল আৰু ট্ৰেইন আজি মই ধৰিবলৈ নাপাওঁ। তেনেকৈ দৌৰিকৈ গৈ পেলাই মই চেক ইন কৰিলোঁ। চেক ইন কৰি পেলাই তেতিয়া মানে যোনে টিকেট বিচালে ক'লে যে প্লেটফৰ্ম নাম্বাৰ 2ত আছে। চ' মই গ'লোঁ আৰু দৌৰি মেলি পেলাই যেনেকৈ হওক গ'লোঁ। গৈ পেলাই জাষ্ট ফাইনেলি মই মোৰ ডাব্বাখন পালোঁ। তাতে গৈ পেলাই মই চাওঁ যে মোৰ ছিটখনত কোনোবা দাদা এজনে বহি আছে। চ' মই কৈ দিলোঁ। চ' কওঁতে দাদাজনে উঠি গ'ল। চ' ফাইনেলি মোৰ ছিটখন পালোঁ। পোৱাৰ পিছত মই জাষ্ট মোৰ বেগ পেকেজবোৰ সেইবোৰ জাষ্ট ছিষ্টেমেটিকভাৱে গোটেই ঠাইত থৈ আছিলোঁ। সেইখিনি টাইমতে জাষ্ট 2 মিনিট পিছতে ট্ৰেইনখন এৰি দিলে। চ' মই ভাবিলোঁ যদি মই আজি সেই 2 মিনিট যদি পিছত আহিলোঁ হয়, আজি মই ট্ৰেইন নাপাওঁ, ট্ৰেইন আজি গ'ল হয় মোৰ হাতৰ পৰা। চ' যিয়ে নহওক, চ' ভাগ্যত আছিলে আহিবৰ কাৰণে। চ' মই ট্ৰেইন মিছ নহ'ল, মই ট্ৰেইন পাই গ'লোঁ। চ' আহি আছিলোঁ আৰু সেইখিনি টাইমত চিৰিয়াছলি মই এনেকুৱা ফিল কৰিছোঁ যে মানে মোৰ হাৰ্টবিট একদম মানে জোৰকৈ মানে কঁপি আছিলে যে মই ট্ৰেইন পাম নে নাই, পুৰা মাথা গৰম হৈ গৈছিলে। চ' যিয়ে নহওক, এতিয়া ফাইনেলি মই ঘৰ আহি পালোঁ, ঘৰত আছোঁ। আৰু এতিয়া মই যাওঁ, বেগ চেগবোৰ চেনিটাইজাৰ কৰিব আছে, ভিতৰৰ কাপোৰবোৰ ওলাই মেলি পেলাই। এণ্ড মই নিজেও চেনিটাইজাৰ কৰিব আছে, গোটেই ফ্ৰেছ হ'ব আছে। চ' মই যাওঁ। তাৰ আগতে আপোনালোকক কওঁ, চ' ব্লগটো কেনেকুৱা লাগিলে, যদি ভাল লাগিছে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেলত শ্বেয়াৰ কৰিব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যোনে নতুন আছে। চ' সেইখিনিয়ে। বাকী আপোনালোকে ভাল থাকিব দুৰ্গা পূজাৰ টাইমত। দুৰ্গা পূজা চবে ভালকৈ চাব, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব। চ' বাকী সাজ পোছাকটো আছেই চবৰে ভেৰাইটি। চ' go ahead and so আজিৰ কাৰণে এইখিনিয়ে। So till then take care, see you.